হেল্ল' গাইজ, আজি 10 ইঞ্চি জোৰাই হৈ গ'ল। এইটো বেছি নহয় 4 ফুট মাৰিব লাগিব। 10 ইঞ্চি ৱালৰ মানে এই 3টা ছাইড আছে, 10 ইঞ্চি জোৰাই মাৰিব লাগিব। এইফালে জেচিপি ৰাতিপুৱাই আহিলে, ৰাতিপুৱাই জেচিপি আহি তাৰ কাম কৰি এতিয়া ওলাই যাব বিচাৰিছে। এই ভিতৰত মানে ইয়াত মাটি পিনি লেবুল কৰি দিলে। তাৰপিছত আমাৰ কাম আছিলে অকল এইটো জোৰাইটো মাৰিবলৈ। মিস্ত্ৰী 3টা হ'লোঁ, আজি 2টাই জোৰাই মাৰিছোঁ। এফালে এটা মিস্ত্ৰীয়ে এদিকে ওপৰত খুঁটাকেইটা ঢালি দিব, পাইপ ঢালিব। ইয়াৰ পৰা যোনটো টিং লাগিব তাৰ লেভেলত পাইপডাল ঢালি দিব। এইটো চিষ্টেমত ঢালিব। কালি কেইটামান ঢলা হ'ল, আজি 3টা আছে ঢালিবলৈ, 2টা ঢালিব। তাৰপিছত এইখিনি আমি জোৰাইকেইটা মাৰি দিওঁ। জোৰাই মছলা শেষ হ'ল, মছলা বনাব গৈছে। যিটো মছলা বনি আছে এইটো বালি মছলাও মেচিনতে বনোৱা হৈছে। এইটো বালি দি পিনি আকৌ চিমেণ্ট দিব। এইটো চিমেণ্ট দিলে মানে বস্তুটো বালি চিমেণ্টটো কুৱে মিলাবলৈ যিমান কষ্ট হয় মানে মেচিনত ভাল হয়। মেচিনটো বেছিভাগ ঢালাই মছলা বনাবলৈ ইউজ কৰোঁ, কিন্তু আজি বালি মছলা বনাই